নমস্কাৰ। আজি আমাৰ ইয়াত কালেকশ্যন কৰি আছোঁ উজনি অসমত যি বানৰ বিভীষিকা, সেই ককাই ভাইহঁতৰ সহায়ৰ কাৰণে আমাৰ বাকেতাৰা, মাটিয়া, দলগুমা অঞ্চলত যিয়ে যেনেকৈ পাৰে অলপ সহায় আগবঢ়াই আছে। আপোনালোকক তাৰ বাবে দেখুৱাই আছোঁ। ব্ৰহ্মপুত্ৰৰ খঙিয়াল সতে কাঢ়ি নিলে মানুহৰ হাঁহি, উটুৱাই নিলে সপোনবোৰ। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ মাজেৰে বৈ যোৱা বানপানীয়ে এৰি থৈ গৈছে কেৱল কান্দন আৰু এক শূন্যতা। পানীয়ে সপোনৰ ঘৰখন, পথাৰৰ সোণালী শস্যখিনি আৰু মৰমৰ গৰু ছাগলীহাল চিৰদিনৰ বাবে লৈ গ'ল। যিসকলৰ নিজৰ বুলিবলৈ আজি একোৱেই বাকী নাই, তেওঁলোকৰ সেই দুখজীয়া চকু পানী আমাৰো হৃদয় স্পৰ্শ কৰি গৈছে। দূৰত্ব যিমানেই বেছি নহওক কিয়, দুখৰ বেলিটোত মানুহেই মানুহৰ কাষত থিয় দিব লাগিব। গোৱালপাৰা জিলাৰ বাকাইতাৰী, মাটিয়া আৰু আমাৰ চিনাকি দলগুমা অঞ্চলৰ যুৱকসকল একত্ৰিত হৈছে সেই দুৰ্ভগীয়া ভাই ককাইসকলৰ কাষত থিয় দিবলৈ। আমাৰ বুডুচৰ দৈনিক বজাৰৰ প্ৰতিজন দোকানীয়ে, প্ৰতিজন সাধাৰণ মানুহে মুকলি মনেৰে, মৰমেৰে আগবঢ়াই দিছে তেওঁলোকৰ সৰু বৰদান। এয়াই কেৱল টকা পইচা সংগ্ৰহ নহয়, এয়া হৈছে মানৱতাৰ এক পবিত্ৰ বান্ধন। যেতিয়া আমি দোকানৰ পৰা দোকানলৈ ঘূৰি ফুৰিছোঁ, প্ৰতিজন মানুহৰ চকুত ফুটি উঠিছে উজনি অসমৰ বানপীড়িতসকলৰ প্ৰতি গভীৰ সমবেদনা। তেওঁলোকে বুজি পাইছে আজি তেওঁলোক বিপৰ্যয়ৰ সন্মুখীন, কাইলৈ আমাৰো সিমানখিনি দুৰ্দশা হ'ব পাৰে। সেয়ে কাৰোবাৰ হয়তো জেপৰ শেষৰটো মুদ্ৰা, কাৰোবাৰ অলপ সহযোগেই আজি আমাৰ এই সংগ্ৰহক শক্তিশালী কৰি তুলিছে। আমাৰ এই সৰু প্ৰচেষ্টাখিনিয়ে হয়তো উজনি অসমৰ সকলো ক্ষতি পূৰণ কৰিব নোৱাৰিব, কিন্তু ই নিশ্চয় তেওঁলোকক এইটো অনুভৱ কৰাব পাৰিব যে তেওঁলোক অকলে নাই। আমাৰ গোৱালপাৰাৰ মৰম আৰু আশীৰ্বাদ তেওঁলোকৰ লগত সদায় আছে। আহক আমি সকলোৱে মিলি তেওঁলোকৰ এই সংগ্ৰামখনত সহভাগী হওঁ আৰু তেওঁলোকক পুনৰ থিয় হ'বলৈ সাহস যোগাওঁ। ধন্যবাদ। জয় আই অসম।